Hello everyone, welcome to my channel. আজি এখন নিৰামিষ থালি লৈ আহিছো। আমি যেহেতু শুকুৰবাৰে নিৰামিষ খাওঁ, যোৱা শুকুৰবাৰে এই থালিখন বনাইছিলো। মইনো কি ব্যঞ্জনেৰে এই থালিখন ৰেডি কৰিলো চাওঁচোন আহক। এয়া হৈছে মিক্স দাইল। 4 বিধ দাইলেৰে এই দাইলখন বনাইছো, লগত কচু আছে। এয়া হৈছে পনীৰৰ চব্জি। এয়া হৈছে ডাংবডিৰ চাটনি, বহুতে টেষ্টি হয় খাবলৈ। এয়া হৈছে ধনিয়াৰ চাটনি আৰু এয়া হৈছে বেচন দি ভজা নৰসিংহৰ পাতৰ বৰ আৰু এয়া পাপৰ ভাজি আৰু এইফালে 4 বিধ দাইলেৰে বনোৱা পকৰি আৰু এয়া তিয়ঁহ পিঁয়াজৰ সালাড আৰু এয়া ভাত আৰু টেঙা জলকীয়া। এই থালিখন মই এনেদৰে ৰেডি কৰিছো। আহকচোন তেন্তে চাই লওঁ মইনো কেনেদৰে বনাইছো। এয়া লৈছো ডাংবডি, এয়া কেইফুটামান নহৰু লৈছো, 3টা জলকীয়া লৈছো। ডাংবডিখিনি মই এনেকৈ সৰু কাটি লৈছো। এফালে মই গেছত কেৰাহী এখন পাতি লৈছো। কেৰাহীখন গৰম হোৱাত মই অলপ মিঠাতেল দি লৈছো। তেলখিনি গৰম হোৱাত মই নহৰু কেইটা দি দিছো। নহৰু কেইটা অলপ মই ভাজি ল'ম। এই চাটনিখনত নহৰু অলপ বেছিকৈয়ে লাগে। এয়া নহৰু কেইটা মই ভাজি লৈছো। এতিয়া মই জলকীয়া কেইটাও দি দিম। এতিয়া মই কাটি ৰখা ডাংবডিখিনি ইয়াতে দি ভাজি ল'ম। লগতে সোৱাদ অনুসৰি নিমখ দি ল'ম আৰু মই ইয়াত একো নিদিওঁ। এনেদৰে মই ভাজি থাকিম ডাংবডিখিনি। অলপ ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব এইখিনি। এতিয়া মই এইখিনি ঢাকি ৰাখিম অলপ সময়ৰ বাবে। এয়া প্ৰায় আধা সিজা হ'লেই ডাংবডিখিনি আৰু অলপ সময় ভাজিব লাগিব। আকৌ মই ঢাকি ৰাখিছোঁ। এয়া চাওক মোৰ ডাংবডিখিনি ভজা হৈ গৈছে। এনেকৈ অলপ কাঢ়াকৈ ভাজি ল'ব লাগিব। এইখিনি এতিয়া মই গেছটো অফ কৰি ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই মিক্সিৰ বাটি এটাত ভৰাই ল'ম। এয়া চাওক মই মিক্সি বাটিটোত ভৰাই ল'লোঁ। ইয়াত মই একো নিদিওঁ। এতিয়া মই মিক্সিটোত লাহে লাহে পিচি ল'ম। অলপ ৰখাই পিচিব লাগিব, নহ'লে বেছি গুৰি হৈ যাব। এয়া চাওক মোৰ একেবাৰে গুৰি হৈ যোৱা নাই। এইদৰে বনালে খাবলৈ বহুতেই টেষ্টি হয়। এয়া মোৰ ডাংবডিৰ চাটনি ৰেডি। এফালে মই পনীৰ 300 গ্ৰাম লৈ লৈছোঁ। এনেকৈ সৰুকৈ কাটি লৈছোঁ। ইয়াত দিছোঁ আধা চামুচ নিমখ আৰু আধা চামুচ মই হালধি গুড়ি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে সানি ল'ম। মোৰ বাটিটো সৰু হ'ল, সেইবাবে অলপ দিগদাৰো হৈছে, লাহে লাহে কৰিবলগীয়া হৈছে। এফালে মই গেছত কেৰাহী এখন পাতি লৈছোঁ। এইখন কেৰাহীত মই আগতে ডাংবডি ভজা আছিলে, সেই একেই তেলতে মই অলপ ৰিফাইন তেল দি দিছোঁ। এতিয়া মই পনীৰখিনি অলপ সময় ফ্ৰাই কৰি ল'ম। তেলখিনি গৰম হোৱাত মই পনীৰখিনি দি দিছোঁ। পনীৰখিনি বেছি সময় ভাজিব নালাগে, প্ৰায় 30 ছেকেণ্ডমান ভাজিলেই হৈ যাব। বেছি সময় ভাজিলে পনীৰখিনি টান হৈ যায় খাবলৈ। এতিয়া মই পনীৰখিনি কেৰাহীত ৰাখিম। সেই একেখিনি তলতে মই অলপ জিৰা দি দিছোঁ। জিৰাখিনি ফুটি উঠাত মই লং ইলাচি ডালচেনি দি দিছোঁ। তাৰপিছত মই নহৰু আদা আৰু পিঁয়াজৰ পেষ্ট বনাই লৈছিলোঁ, সেইখিনি মই দি দিছোঁ। এইখিনি মই অলপ সময় ভাজি থাকিম যেতিয়ালৈকে ইয়াৰ কেঁচা গোন্ধটো নাযায়। এতিয়া মই এইখিনি সময়তে মই মছলাখিনি দি ল'ম। অকণমান মই হালধি দিছোঁ, যিহেতু মই আগতে পনীৰখিনি হালধি দিছোঁৱেই। তাৰপিছত অলপ মই জলকীয়া গুড়ি দিছোঁ। তাৰপিছত অলপ মই গৰম মছলা দিছোঁ আৰু অলপ মই জিৰা গুড়ি দিছোঁ আৰু আধা চামুচ মই ধনিয়া গুড়ি দিছোঁ। বেছি মই মছলা দিয়া নাই। এতিয়া মই গোটেইখিনি ভালদৰে ভাজি ল'ম। এতিয়া এইখিনি সময়তে অকণমান মই পানী দি দিম, মছলাখিনি যাতে গোটেইখিনি মিক্স হৈ যায়।
তাৰপিছত মই অলপ সময়ৰ বাবে ঢাকি ৰাখিম। 2 মিনিটমানৰ পিছত মই ঢাকোনখন দাঙি দিছোঁ। এয়া মোৰ মছলাখিনিৰ পৰা তেল ওলাবলৈ ধৰিছে। এয়া চাওক, মই এইখিনি সময়তেই মই পনীৰখিনি দি দিম। এতিয়া পনীৰখিনি ভালদৰে মই মছলাখিনিৰ লগত মিহলাই ল'ম। মই তেনেই চিম্পুলকৈ বনাইছোঁ। এনেকৈ চিম্পুলকৈ বনালেও খাই ভাল লাগে। এতিয়া মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। মই নিজৰ জোখ অনুসৰি গৰম পানী দি দিছোঁ। যিহেতু মই গোটাকৈ ৰাখিম, এতিয়া মই ঢাকোন মাৰি পানীখিনি শুকোৱালৈকে সিজিবলৈ দিম। এয়া মোৰ পনীৰখিনিৰ পৰা পানীখিনি শুকাইছে, বেছি সময় নাই আৰু। এইখিনি সময়তে মই অকণমান নিমখ দি ল'ম। যিহেতু মই আগতে নিমখ দিছোঁৱেই, সেইকাৰণে মই অকণমান দিছোঁ। এয়া মোৰ প্ৰায় পনীৰখিনি হৈ গৈছে। এতিয়া মই শেষত অকণমান দৈ দি দিছোঁ। দৈ নিদিলেও একো নাই, মোৰ ওচৰত আছিলে বাবে মই দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। শেষত মই 2টা কেঁচা জলকীয়া দি দিছোঁ। এয়া মোৰ গ্ৰেভিখন হৈ গৈছে। শেষত মই অলপ কেঁচা ধনিয়া পাত দি দিছোঁ। এয়া মোৰ পনীৰৰ চব্জি ৰেডি হৈ গৈছে। এতিয়া হওকচোন, মইনো দাইলখন কেনেকৈ বনাইছোঁ চাই লওঁ। এয়া হৈছে মিক্স দাইল। মই 4 বিধ দাইল লৈছোঁ। মচুৰ দাইল লৈছোঁ, মাটি দাইল লৈছোঁ, বুট দাইল লৈছোঁ আৰু ৰহৰ দাইল লৈছোঁ। এইখিনি মই এঘণ্টামানৰ আগতেই তিয়াই ৰাখিছিলোঁ। এতিয়া ভালদৰে কোমলি গ'ল। মই ভালকৈ ধুই এতিয়া মই ইয়াত প্ৰেছাৰ কুকাৰত ভৰাই দিম। আপোনালোকে নিজৰ জোখমতে লৈ ল'ব। মই এইখিনি দাইলৰে আকৌ পকৰীও বনাম। ইয়াত মই কচু দি দিছোঁ। এই দাইলখনত কচু দিলে খাই ভাল লাগে। নিজৰ জোখ অনুসৰি মই পানী লৈ লৈছোঁ। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দি ল'ম আৰু একো নিদিওঁ। এতিয়া মই কুকাৰৰ ঢাকোনখন বন্ধ কৰি গেছত বহাই দিম প্ৰায় 3টামান চিটি অহালৈকে। 3টা চিটি আহিলে ধুনীয়াকৈ সিজি যায়। এয়া চাওক, মোৰ দাইলখিনি ধুনীয়াকৈ সিজি গৈছে। কচুখিনিও ভালদৰে সিজি গ'ল। এতিয়া মই এফালে কেৰাহী পাতি লৈছোঁ। কেৰাহীখন গৰম হোৱাত মই মিঠাতেল দি দিম। তেলখিনি গৰম হোৱাত মই পাঁচফোৰণ দি দিছোঁ। তাৰপিছত এটা পিঁয়াজ মই সৰু সৰুকৈ কাটি থৈছিলোঁ, সেইখিনিও মই দি দিম ইয়াতে। এইখিনি মই অলপ সময় ভাজি ল'ম। তাৰপিছত নহৰু আদাৰ এচামুচ পেষ্ট দি দিম। এইখিনি মই খুন্দনাতে পিচি লৈছোঁ। এতিয়া গোটেইখিনি মই ভালদৰে অকণমান লৰাই ল'ম। লগতে 2টা তেজপাতো দি দিম। আধা চামুচ হালধি দি দিম। এতিয়া মই সিজাই থোৱা দাইলখিনি ইয়াত দি দিম। এই দাইলখন খাই খুবেই ভাল লাগে। নিৰামিষ ভাতৰ লগতহে খাই ভাল লাগে। মাছ মাংস থাকিলে খাই ভাল নালাগে এইখন দাইল। আমাৰ ঘৰত প্ৰায় শুকুৰবাৰে খোৱা হয় এইখন দাইল। এতিয়া ভালকৈ উতল আহিলেই হ'ল আৰু। এতিয়া মই অকণমান সময়ৰ বাবে ঢাকি দিম। মোৰ দাইলখনৰ উতল আহি গৈছে।
এয়া মোৰ দাইলো ৰেডি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এয়া মোৰ দাইল ৰেডি হৈ গৈছে। এতিয়া হওকচোন মই ধনিয়াৰ চাটনি বনাওঁ। এয়া মই ধনিয়া লৈ লৈছোঁ, লগত মই অলপ শুকান তেঁতেলী লৈ লৈছোঁ। এয়া শুকান তেঁতেলী আছিলে আমাৰ ঘৰত, এয়া শুকান তেঁতেলী লৈ লৈছোঁ লগতে। এতিয়া মই মিক্সিৰ বাতিটোত তেঁতেলী আৰু ধনিয়াখিনি ভৰাই দিছোঁ, লগতে কেইফুটামান নহৰু আৰু জলকীয়া দি দিছোঁ। অকণমান মই সোৱাদ অনুসৰি নিমখ দি দিম আৰু আধা চামুচ মই চেনিও দি দিম। এই চাটনিখন টেঙা, মিঠা, জ্বলা তিনিওটাই হ'লে ভাল লাগে খাই। অকণমান মই পানী দি এতিয়া মই পেষ্ট বনাই ল'ম। এয়া চাওক, মোৰ ধনিয়াৰ চাটনি ৰেডি হৈ গৈছে। এতিয়া মই বৰ বনাই ল'ম। ইয়াতো সেই একেই, মচুৰ দাইল, মাটি দাইল, বুট দাইল আৰু ৰহৰ দাইলেই আছে। দাইল বনোৱাখিনিৰে অলপ লৈ লৈছোঁ। এতিয়া মই ইয়াত কেইফুটামান নহৰু দি দিম, দুটা জলকীয়াও দি দিম। এতিয়া মই এইখিনি পিচি ল'ম। অকণমান ইয়াত পানী দি দিব লাগিব, বেছি নহয়, অকণমান দিলেই হ'ব। এতিয়া মই এইখিনি পেষ্ট বনাই ল'ম। এই বৰকেইটা খাবলৈ বহুতেই কোমল হয় আৰু বহুতেই ভাল লাগে খাবলৈ। ইয়াত মই সোৱাদ অনুসৰি নিমখ দি লৈছোঁ আৰু অকণমান মই হালধি দি দিছোঁ আৰু মিহি মিহিকৈ কাটি লোৱা অলপ মই পিঁয়াজ দি ল'ম। এতিয়া মই বৰকেইটা বনাই ল'ম। এফালে মই গেছত কেৰাহী এখন পাতি লৈছোঁ। কেৰাহীত তেল দিয়া হৈ গৈছে। এতিয়া মই এটা এটাকৈ বৰকেইটা ভাজি ল'ম। এই বৰকেইটা আপোনালোকে চাহৰ লগতো বনাই খাব পাৰে। আমাৰ নিৰামিষ ভাত হ'লে এইকেইটা বৰ লগত থাকেই। এটা এটাকৈ মই বৰকেইটা লুটিয়াই দিম। এয়া মোৰ বৰকেইটা হৈ গৈছে। মিক্স ষ্টাইলৰ বৰ ৰেডি হৈ গৈছে। এতিয়া মই বেচন লৈ লৈছোঁ বাতি এটাত। ইয়াত ল'ম মই সোৱাদ অনুসৰি নিমখ আৰু অকণমান মই হালধি দি দিম। এতিয়া ইয়াত অকণমান পানী দি এটা পাতলকৈ মিশ্ৰণ বনাই ল'ম। এয়া মোৰ মিশ্ৰণটো ৰেডি হৈ গৈছে। মই ইমানটো পাতলকৈ ৰাখিছোঁ। এয়া লৈছোঁ মই নৰসিংহৰ পাত। মই এনেকৈ দীঘলে দীঘলে বৰকেইটা বনাম। পাতকেইটা ছিঙি নেপেলাওঁ, ঠাৰিকেইটাৰ সৈতে দিম। ইফালে মই গেছত কেৰাহী পাতি লৈছোঁ। কেৰাহীখনত আগতে বৰ বনাই লৈছিলোঁ। এতিয়া মই সেই কেৰাহীতে এই বৰকেইটাও ভাজি ল'ম। নৰসিংহ এনেকৈ বেচনখিনি লেটিয়াই কেৰাহীত দি দিছোঁ। তেনেই ইজি হয়, খাবলৈ বহুতেই ভাল লাগে। এটা চাইড সিজা হ'লে ইটো চাইড লুটিয়াই দিব লাগে। বেছি পনীয়া হ'লে মিশ্ৰণটো বেচনখিনি নৰসিংহ পাতখিনিৰ পৰা আঁতৰি যাব। সেইটো কাৰণে বেছি ডাঠ হ'লেও বেয়া, বেছি পনীয়া হ'লেও বেয়া। এয়া মোৰ ৰেডি হৈ গৈছে। এতিয়া মই পাপৰ ভাজি ল'ম। পাপৰ কিন্তু চবেই ভাজিব জানে, মই এনেকৈ মেৰিয়াই লৈছোঁ পাপৰটো।
শলা পাতেৰে মই এনেকৈ লুটিয়াই দিছোঁ আৰু মোৰ পাপৰ হৈয়ে গ'ল। ঠিক তেনেদৰেই মই আৰু পাপৰ ভাজি ল'ম। এয়া মোৰ এইখন পাপৰো ৰেডি হৈ গৈছে। এয়া মোৰ চব নিৰামিষ থালি ৰেডি হৈ গৈছে। এয়া আছিলে মিক্স দাইল। এইখন আছিলে পনীৰ চব্জি। এয়া আছিলে দাংবডিৰ চাটনি। এয়া হৈছে ধনিয়াৰ চাটনি। এয়া বেচন দি ভজা নৰসিংহৰ পাতৰ বৰ। এয়া পাপৰ ভাজি আৰু এয়া মিক্স দাইলৰ পকৰি আৰু পিঁয়াজ আৰু তিয়ঁহৰ চালাড। এয়া ভাত আৰু টেঙা আৰু জলকীয়াৰ সৈতে মোৰ নিৰামিষ ভাতৰ থালিখন ৰেডি কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব, তেতিয়াহে মই পঠিওৱা ভিডিঅ'বোৰ নটিফিকেশ্যনবোৰ আগতীয়াকৈ পাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেন্তে আজিলৈ আহোঁ, আকৌ এটা নতুন ৰেচিপিৰ সৈতে পুনৰ লগ পাম। বাই বাই।